নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ 28 নৱেম্বৰত অনুষ্ঠিত হৈ যোৱা আৰআৰবি ৰেলৱে গ্ৰুপ ডিৰ থাৰ্ড শিফটৰ কেইটামান জিকে কুৱেশ্যন লৈছো আৰু এই কুৱেশ্যনখিনি মেমৰি বেস কুৱেশ্যন হয়, তো এক্সাক্ট আপোনালোকৰ কুৱেশ্যন পেপাৰৰ দৰে নহবও পাৰে। ভালকে চাই যাব কুৱেশ্যনবোৰ কেনেকৈ আহিছে। যিসকলৰ আগন্তুক দিনসমূহত এক্সাম আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বহুত হেল্পফুল হ'ব আৰু ইয়াৰ আগতেও আমি ডেইলি শিফটৰ কুৱেশ্যনখিনি দি আছো, সেইবিলাক আপোনালোকে চাই ল'ব। আৰু এটা কথা ইয়াতে আপোনালোকক জনাই থওঁ, আমি যিখিনি PDF আপোনালোকৰ বাবে বনাইছিলোঁ আৰআৰবি গ্ৰুপ ডিৰ তাৰ পৰা বহুত কুৱেশ্যন কমন পৰিছে। বহুত কেণ্ডিডেটে আমাক কমেণ্টত জনাইছে আৰু মেছেজত জনাইছে যে বহুত কুৱেশ্যন কমন পৰিছে। তো আপোনালোকে যদি PDF খিনি ল'ব বিচাৰে স্ক্ৰীনত দিয়া নাম্বাৰটোত কেৱল 99 টকা পেমেণ্ট কৰি লৈ ল'ব পাৰিব। ঠিক আছে, এতিয়া আমি কুৱেশ্যনখিনিলৈ যাওঁ। ফাৰ্ষ্ট কুৱেশ্যনটো চাওক। Recently, crores of rupees in assets and cash were seized in Karnataka primarily by which agency? শেহতীয়াকৈ কৰ্ণাটকত কোটি কোটি টকাৰ সম্পত্তি আৰু নগদ ধন জব্দ কৰা হৈছে মূলতঃ কোনটো সংস্থাই? কি কুৱেশ্যনটো আহিছিলে যে কৰ্ণাটকত এটা সংস্থাই কোটি কোটি টকাৰ সম্পত্তি আৰু নগদ ধন জব্দ কৰিছিল, তো সেই সংস্থাটো কোনটো আছিল? তো ইয়াৰে যেটো ৰাইট আনসাৰ হেতু অপচন সি হ'ব, কৰ্ণাটক লোকায়ুক্ত। মনত ৰাখিব, কৰ্ণাটক লোকায়ুক্ত এইটো ৰেটটো কৰিছিলে, অৰ্থাৎ বহুত কোটি কোটি টকা জব্দ কৰিছিলে। নেক্সট কুৱেশ্যনটো আছিল when two resistance of 15 ohm and 5 ohm are connected in series across a potential difference of 12 volt, what will be the current flowing in the circuit? যেতিয়া 12 ভল্টৰ বিভৱৰ পাৰ্থক্যত 15 ওহম আৰু 5 ওহমৰ দুটা ৰেজিষ্টেন্স শৃংখলাবদ্ধভাৱে সংযোগ কৰা হয় তেতিয়া বৰ্তনীত প্ৰবাহিত বিদ্যুৎ প্ৰবাহ কিমান হ'ব? তো এটো এটা নিউমেৰিকেলৰ কোৱেশ্যন আহিছিলে। তো আমি এটা কথা সদায় মনত ৰাখিব লাগিব, যেতিয়া এনে ধৰণে প্ৰশ্নটো দিয়ে শৃংখলাবদ্ধ কথা হৈছে, হয় নহয়? এইবিলাক আমি ক্লাছ 10তে পাই আহিছিলোঁ। তো যেতিয়া ৰেজিষ্টেন্স দুটা শৃংখলাবদ্ধ থাকে তেতিয়া তাৰ যিটো টোটেল ৰুট থাকিব, ঠিক আছে, টোটেল যিটো ৰেজিষ্টেন্স থাকিব R টোটেল, হেতু কি হ'বগে R1 প্লাস R2 হয়। R1 প্লাস R2 মানে কিমান? 15 প্লাস 5। 15 প্লাস 5 কৰিলে কিমান হ'ব? 20 ওহম। ঠিক আছে, 20 ওহম হ'ব। এতিয়া আমাক কৈছিলে যে 12 ভল্টৰ বিভৱৰ পাৰ্থক্যত যদি এই দুটা ৰেজিষ্টেন্স ৰখা হয় তেতিয়াহ'লে প্ৰবাহিত বিদ্যুৎ প্ৰবাহ কিমান হ'ব? তো আমি সদায় জানো যে V ইকুৱেল IR, হয় নে নহয়? আমি এটো ওমৰ সূত্ৰৰ পৰা পাইছো V ইকুৱেল IR। তো ইয়াৰ পৰা যদি আমি I টো উলিয়াবলৈ যাওঁ তেতিয়া কি হ'ব? V বাই R। তেতিয়া V মানে হৈছে ইয়াত 12 ভল্টেজ আৰু R টো আমি পাইছো ইয়াত টোটেল 20। তো 12 বাই 20 যদি আমি এটো কাটাকাটি কৰো এটো 0.6 এম্পিয়াৰ ওলাব। ঠিক আছে, 0.6 এম্পিয়াৰ। অপচন ইয়াৰে ভিতৰত বি টো হ'ব কাৰেক্ট আনসাৰ। বুজি পাইছে? তো ইয়াৰে অপচন বি টো কাৰেক্ট আনসাৰ হ'ব। নেক্সট কুৱেশ্যনটো আহিছিলে চাওক। Where is an electron located in an atom? পৰমাণু এটাত ইলেক্ট্ৰন ক'ত অৱস্থিত হয়? আমি জানো পৰমাণু এটাত ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰন থাকে। তো প্ৰটন আৰু নিউট্ৰনটো নিউক্লিয়াছত থাকে। তো ইলেক্ট্ৰনটো ক'ত থাকে সুধিছে। তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হ'ব লগা আছিল অপচন সি হ'ব, ইলেক্ট্ৰন ৰিভলভছ এৰাউণ্ড দা পজিটিভলি চাৰ্জ নিউক্লিয়াছ। তো যেটো নিউক্লিয়াছ থাকে নিউক্লিয়াছটোৰ চাৰিওফালে ঘূৰি থাকে। ঠিক আছে, আৰু ইলেক্ট্ৰনবিলাক মনত ৰাখিব নেগেটিভলি চাৰ্জ হয় আৰু প্ৰটনটো পজিটিভলি চাৰ্জ হয়। Next question, who won the 2025 Australian Open Women's Singles title? 2025 চনৰ অষ্ট্ৰেলিয়ান ওপেন মহিলা একক খিতাপ কোনে লাভ কৰিছিল? তো ইয়াৰে এই চাৰিটা অপচনৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন সি, মেডিসন কেজে লাভ কৰিছিল। নেক্সট কুৱেশ্যন, in May 2025 who chaired the 10th Governing Council meeting of নীতি আয়োগ? 2025 চনৰ মে মাহত নীতি আয়োগৰ 10ম শাসক পৰিষদৰ বৈঠকৰ অধ্যক্ষতা কোনে কৰিছিল? তো অপচন গিটা এনেকৈ আহিছিল নে নাই নাজানো। ইয়াৰ আনসাৰটো হ'ব অপচন বি, নৰেন্দ্ৰ মোদী। ঠিক আছে, নৰেন্দ্ৰ মোদীয়ে অধ্যক্ষতা কৰিছিল। নেক্সট কুৱেশ্যন, in July 2025 during the 124th episode of the monthly radio show Man Ki Baat, which initiative did Prime Minister Narendra Modi launch for digitalization and preservation of India's ancient manuscripts? 2025 চনৰ জুলাই মাহত
মাহেকীয়া ৰেডিঅ' অনুষ্ঠান মন কী বাতৰ 124 সংখ্যক খণ্ডৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰাচীন পাণ্ডুলিপিসমূহ ডিজিটেলাইজেশ্যন আৰু সংৰক্ষণৰ বাবে কোনটো পদক্ষেপ আৰম্ভ কৰিছিল তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হ'ব হেতু হ'ব অপচন ডি জ্ঞান ভাৰতম মিছন নেক্সট কোৱেশ্চনটো হৈছে হু ইজ দ্য ডাইৰেক্টৰ অফ দ্য ফিল্ম সাভা বেছড অন দ্য লাইভ ছত্ৰপতি সম্ভাজী মহাৰাজ ছত্ৰপতি সম্ভাজী মহাৰাজৰ জীৱনৰ আধাৰত নিৰ্মিত সাভা ছবিখনৰ পৰিচালক কোন আছিল ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন বি লক্ষ্মণ উটেকাৰ নেক্সট কোৱেশ্চন In April 2025, which country chaired the 32nd World Education Summit? 2025 চনৰ এপ্ৰিল মাহত কোনখন দেশে 32 সংখ্যক বিশ্ব শিক্ষা সন্মিলনৰ অধ্যক্ষতা কৰিছিল তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি UAE অৰ্থাৎ ইউনাইটেড আৰব এমিৰেটছ নেক্সট আৰু এটা কোৱেশ্চন এনেকৈ আহিছিল which of the following cities was declared a green hydrogen hub by the Indian government in May 2025 2025 চনৰ মে মাহত ভাৰতৰ তলৰ কোনখন চহৰক গ্ৰীণ হাইড্ৰজেন হাব হিচাপে ঘোষণা কৰিছিল তো এতিয়া এই তিনটা মই অপচন উলিয়া দিছো ইয়াৰ ভিতৰত কোনটো আহিছিল নাজানো কিন্তু এই তিনটা চহৰক ভাৰতৰ এই তিনটা চহৰক গ্ৰীণ হাইড্ৰজেন হাব হিচাপে ঘোষণা কৰিছিল এটা আছিল কাণ্ডলা এটা আছিল পাৰাদীপ আৰু এটা আছিল টুটিকৰিন ঠিক আছে মনত ৰাখিব তো এই তিনটাৰ ভিতৰত যিটো আহিছিল হেতুৱে কাৰেক্ট হয় Next আৰু এটা question চাওক in which state of India will there be one women's police station or one dedicated mission Shakti center in every district ভাৰতৰ কোনখন ৰাজ্যত প্ৰতিখন জিলাতে এটাকৈ মহিলা থানা বা এটা নিবেদিত মিছন শক্তি কেন্দ্ৰ থাকিব তো ইয়াৰে শুদ্ধ উত্তৰটো আছিল অপচন এ উত্তৰ প্ৰদেশত Next, আৰু এটা question চাওক which two bird sanctuaries in Tamil Nadu were included as Ramsar site in 2025 2025 অৰ্থাৎ 2025 চনত তামিলনাডুৰ কোন দুটা চৰাই অভয়াৰণ্য ৰামসাৰ স্থান হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল তো ইয়াৰে যেটো কাৰেক্ট আনসাৰ হেতু হৈ যাব অপচন সি সাক্কাৰকটাই এণ্ড থেট্ৰাঙ্গল বাৰ্ড সেঞ্চুৰী এই দুখনক ৰামসাৰ স্থান হিচাপে অন্তৰ্ভুক্ত কৰিছিল নেক্সট কোৱেশ্চনটো চাওক which athlete threw a javelin of 90.23 meters at the 2025 Doha Diamond League 2025 চনৰ Doha Diamond Leagueত কোনজন খেলুৱে 90.23 মিটাৰ জেভেলিন নিক্ষেপ কৰিছিল তো সেই খেলুৱৈগৰাকী আছিল অপচন ডি নীৰজ চোপ্ৰা নেক্সট কোৱেশ্চন which Indian city has issued India's first certified green municipal bond in April 2025 ভাৰতৰ কোনখন চহৰে 2025 চনৰ এপ্ৰিল মাহত ভাৰতৰ প্ৰথমটো সাৰ্টিফাইড গ্ৰীণ মিউনিচিপাল বন্ড জাৰি কৰিছে তো সেই চহৰখন আছিল অপচন এ গাজিয়াবাদ নেক্সট কোৱেশ্চনটো হৈছে which athlete after Usain Bolt owned the Laureus World Sportsman of the Year award in 2025 Usain Boltৰ পিছত কোনজন খেলুৱে 2025 চনত Laureus World Sportsman of the Year বঁটা লাভ কৰিছিল তো ইয়াৰে শুদ্ধ উত্তৰটো অপচন এ মন্ডো ডুপ্লেন্টিছে নেক্সট কোৱেশ্চনটো হৈছে what is the name of the India's first indigenous micro missile system designed to counter swarm drones ভাৰতৰ প্ৰথমটো থলুৱা মাইক্ৰো মিসাইল ব্যৱস্থাটোৰ নাম কি হয় তো এনেকৈ চাৰিটা অপচন আহিছিল অপচন কিটা এজেলদি নহলেও ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হ'ব অপচন বি ভাৰ্গৱস্ত্ৰ মনত ৰাখিব ভাৰ্গৱস্ত্ৰটো হৈছে ভাৰতৰ প্ৰথমটো থলুৱা মাইক্ৰো মিসাইল তো বন্ধুসকল আজি আমি এইকেইটা কোৱেশ্চনে কালেক্ট কৰিব পাৰিলো যদি আপোনালোকে আৰু কোৱেশ্চন জানে কমেন্টত জনাই দিব আৰু যদি আপোনালোকৰ এই ভিডিওটো ভাল লাগিছে ভিডিওটো এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকলৰ আগন্তুক দিনসমূহত এক্সাম আছে তেওঁলোকে ভালদৰে প্ৰিপাৰেচন কৰি থাকক আমি ডেইলি এনেকৈ শিফটসমূহৰ কোৱেশ্চনখিনি আপোনালোকৰ মাজলৈ লৈ আহিম আৰু যদি আপোনালোকে কমন কোৱেশ্চনৰ PDF খিনি ল'ব বিচাৰে তেতিয়াহ'লে আমাক মেছেজ কৰিব এটো আমাৰ WhatsApp নম্বৰ হয় 8133840965 এই নম্বৰটোত আমাক এটা মেছেজ কৰি দিব যে আৰআৰবি ৰেলৱে গ্ৰুপ ডিৰ কমন কোৱেশ্চনখিনি লাগে তো কেৱল 99 টকা এটা পেমেন্ট কৰিলে আমি আপোনাক অল সাবজেক্টৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনখিনি সেন্ড কৰি দিম
ধন্যবাদ।